হাই এভৰিৱান, আজিও মই এটা পিটিকাৰ ৰেচিপি লৈ আহিছোঁ। আপোনালোকে হয়তো সকলোৱে বনাই খায়, তথাপিও এই পটল আৰু কেপচিকামৰ বতৰত যদি সেইটো পিটিকা খাবলৈ পাহৰি আছে, এইটো এটা সোঁৱৰাই দিয়া ভিডিঅ'হে বনাইছোঁ বুলি ভাবি ল'ব। তাৰপিছতে বনাই খাই চাব। খাই বহুত ভাল লাগে নহয়নে বাৰু গৰমৰ দিনত। প্ৰথমতে মই বিলাহী, পটল, কেপচিকাম আৰু ৰচুন, জলকীয়া সকলোখিনি পুৰি ল'লোঁ গেছত। পুৰি লৈ কিনি নমাই থলোঁ। ঠাণ্ডা হোৱাৰ পিছত বাকলিখিনি সকলোৰে গুচাই মেলি ধুনীয়াকৈ পিটিকি কৰিলোঁ। পিটিকি কৰাৰ পিছত তাতে সোৱাদ অনুসৰি নিমখ দি দিছোঁ। সকলোখিনি কাটি মেলি ধুনীয়াকৈ কলা অংশখিনি কাটি গুচাই ল'লোঁ, নহ'লে তিতা হ'ব পাৰে। তাৰপিছতে সোৱাদ অনুসৰি নিমখ দি দিছোঁ। ৰচুন কেইফুটামান দিছোঁ, গোটেইখিনি দিয়া নাই। তাৰপিছতে জলকীয়া দুটাই দিছোঁ। জ্বলা আছিলে, আপোনালোকে যিমান জ্বলা খাব পাৰে এইটো অনুপাতে চাই দিব। তাৰপিছত শেষত ধনিয়া পাত আৰু কেঁচা মিঠাতেল দি দিছোঁ। খাই বহুত ভাল লাগিলে। আপোনালোকেও যদি এতিয়ালৈকে খোৱা নাই, এনেধৰণে বনাই খাব আৰু কমেণ্ট কৰি জনাবলৈ নেপাহৰিব। আজিলৈ আহিলোঁ, বাই বাই। আৰু এটি মোৰ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে। আৰু আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ মোৰ ভিডিঅ'বোৰ শেষলৈ চোৱাৰ বাবে।